তামুলপুৰ জিলাৰ গোৰেশ্বৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ কাৰণে আমি দুয়োটা দলৰ মুখ্য কাৰ্যকৰ্তাসকল লগ হলো। ভাৰতীয় জনতা পাৰ্টি, BPF দল আৰু AGP দলৰো কিছু কাৰ্যকৰ্তা আমি ইয়াত লগ হৈছিলোঁ আৰু ভৱিষ্যতৰ দিনত নিৰ্বাচনটো আমি কেনেকৈ পৰিচালনা কৰিম তাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু সকলো কাৰ্যকৰ্তাৰ যিটো উৎসাহ, এই উৎসাহৰ পৰা মই নিশ্চিত যে আমাৰ প্ৰাৰ্থী ভিক্টৰ দাস বহু ভোটৰ ব্যৱধানত বিজয়ী হ'ব। চাৰিওফালে একজন উৎসাহজনক পৰিৱেশ, ৩জন EM, এইটো সমষ্টিৰ পৰা 3জনকৈ EM আছে, সকলোৱে দায়িত্ব লৈছে, সকলোৱে গোটেইখিনি কাম আগবঢ়াই নিবৰ কাৰণে প্ৰস্তুত হৈছে। আৰু মোৰ বিশ্বাস আছে যে এইবাৰ গোৰেশ্বৰ সমষ্টিত আমি ৰেকৰ্ড ভোটত জিকিব পাৰিম, যিটো সকলোকে আচৰিত কৰি বিপুল ভোটৰ ব্যৱধানত জিকিব পাৰিম। প্ৰথম কথা নতুন সমষ্টি, দ্বিতীয়তে ভিক্টৰ দাস এজন অতি সহজে সকলোৱে লগ পোৱা এজন সাধাৰণ ঘৰৰ সাধাৰণ পৰিয়ালৰ ল'ৰা। প্ৰত্যেক মানুহে তেওঁক ঘনিষ্ঠভাৱে লগ পায়। যোৱা বহুদিন ধৰি জিলা সভাপতি বুলিয়েই নহওক অন্যান্য বিভিন্ন দায়িত্ব লৈ ৰাইজৰ মাজত কাম কৰিছে, ৰাইজৰ লগত তেওঁৰ এটা মধুৰ সম্পৰ্ক আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো অত্যন্ত প্ৰিয়। গতিকে মই ভাবোঁ যে এই সকলোবিলাক কথা লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে হাগ্ৰামা মহিলাই তেখেতক যথেষ্ট মৰম কৰে। গতিকে এই সকলোবিলাক কথা লৈ ভিক্টৰ দাসে বিপুল ভোটত বিজয়ী হ'ব, তাত চিন্তা কৰিব লগা নাই। কি হৈছে মই খবৰ লোৱা নাই, নিশ্চয়কৈ ক'ৰবাত কিবা খবৰ উৎকীৰ্ণ হৈছে সংবাদ গোষ্ঠীটোৰ বিপক্ষে। গতিকে মই আৰু যিহেতু মই বিশেষ নাজানো কি হৈছে। যোৱাবাৰ যিমান আছিল তাতকৈ বাঢ়িব, মই সংখ্যা নকওঁ। যোৱা সময়ত NDAৰ যিমান আসন আছিল তাতকৈ এইবাৰ বাঢ়িব আৰু BTCত আমি NDA হিচাপে 15খনৰ 15খনে পাম। তামুলপুৰত বিশ্বজিৎ দৈমাৰী প্ৰতিদ্বন্দ্বীত প্ৰমোদ বড়ো, যাৰে প্ৰতিদ্বন্দ্বিতা নহওক কিয় মই আপোনাক এইটো কথা স্পষ্টতাৰে কওঁ যে আজিৰ তাৰিখত BTC-বাসী ৰাইজ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰ লগত আছে আৰু দুয়োটাই লগ হৈ যেতিয়া নিৰ্বাচন খেলিছোঁ, ইয়াত 15খনৰ 15খনে আমি পাম। আপোনালোকৰ কাৰণে এইটো এটা বিষয়, কিন্তু আমাৰ কাৰণে বহুত ডাঙৰ বিষয় নহয়। অসমত 22-23খন এনেকুৱা আসন আছে য'ত আমাৰ কথা নচলে, তাত অচিনাকি মানুহে ভোট দি জিকায়। সেইবিলাকত কংগ্ৰেছ, গৌৰৱ গগৈ, UDF, ৰাইজৰ দল, লখিমপুৰ চব থাকিব, কিন্তু আমি যিবিলাক জেগাত আছো সেইবিলাক বৰ প্ৰাসংগিক নহয়। এইটো এটা গোটেই বিশ্বজুৰি হোৱা ব্যৱস্থা, কিন্তু আমাৰ চৰকাৰে বা আমাৰ কেন্দ্ৰ চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক ইয়াত যথেষ্ট সচেতনতাৰে কাম কৰি আছে। মই ভাবোঁ যে অকণমান সমস্যা হৈছে, কিন্তু সমস্যাটোৰ সমাধান ওলাই যাব। ছিংগাপুৰত আজি জুবিন গাৰ্গৰ ইমান ৰাজনীতিৰ ইমান পলিটিকেল কামত ব্যস্ত হৈ আছো যে ক'ত কি হৈ আছে। আপুনি মোক সুধিছে যে শিৱসাগৰত কিবা গাড়ী চলাইছে, সেইটোও মোৰ খবৰ নাই। গতিকে মই যিটো নাজানো তাক নকোৱাই ভাল। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।